অসমীয়া জাতি জনগোষ্ঠীৰ ভিন্ন কৃষ্টিৰ সাংস্কৃতিক শোভাযাত্ৰাৰে সুশোভিত হল ব্ৰতদবাৰ আকাশ বতাহ। দৌল যাত্ৰা উপলক্ষে শুকুৰবাৰে উদুলি মুদুলি ব্ৰতদবা থান। ফাকুৱাৰ ৰঙেৰে ৰঙিল হল ব্ৰতদবাৰ আকাশ বতাহ। দৌল যাত্ৰাৰ উপলক্ষে ব্ৰতদবা থানত শুকুৰবাৰৰ মূল আকৰ্ষণ আছিল গোসাই ফুৰোৱা উৎসৱ। সেই উপলক্ষে শুকুৰবাৰে বিয়লি উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। নানা ৰঙী সাংস্কৃতিক শোভাযাত্ৰাত জীপাল হয় ব্ৰতদবা থানৰ পৰা দৌল মন্দিৰ সংযোগী পথ। গায়ন বায়নে গোৱা বোৱা কৰি সুসজ্জিত আসনত কৃষ্ণ গোসাইক ৰভাতলৰ পৰা উলিয়াই ভকত বৈষ্ণৱৰ আইসকলৰ লগতে থলুৱা ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহেৰে দৌল মন্দিৰলৈ যাত্ৰা কৰিলে। দৌল মন্দিৰত গোসাইক হাত পাক প্ৰদৰ্শন কৰি গোসাই সেৱা ফাকু খেলা ৰং ধেমালি কৰি পুনৰ কীৰ্তন ঘৰত স্থাপন কৰিলে। সমগ্ৰ শোভাযাত্ৰা আকৰ্ষণীয় হৈ পৰে জাতি জনগোষ্ঠীৰ ভিন্ন কৃষ্টিৰ সমাহাৰেৰে। ৰঙা বগা নীলা হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰে যুৱক যুৱতী ভকত বৈষ্ণৱ সকলোৰে। লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ ব্ৰতদবা থান। ঢিঙৰ পৰা ৩৭ নামৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।